যে কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ বহুল প্ৰসাৰৰ যুগতো ম্লান কৰিব পৰা নাই প্ৰাচী পত্ৰিকাৰ জনপ্ৰিয়তা। আজি ২০২৪ বৰ্ষৰ ৫ ছেপ্টেম্বৰত ৬৫তম শিক্ষক দিৱসৰ দিনটোতেই তাৰে সাক্ষী হৈ ৰ'ল শোণিতপুৰ জিলা শ্বহীদ নগৰী ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়। ব্যতিক্ৰমী পদক্ষেপেৰে আজি পুনৰ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু অন্যান্য কৰ্মকৰ্তাই উন্মোচন কৰিলে কলাসুলভ সৃষ্টিশীলতাৰ কলমেৰে অভিলেখ সংখ্যক ১৮খন প্ৰাচী পত্ৰিকা। উল্লেখ্য যে নৱপ্ৰজন্মক প্ৰাচী পত্ৰিকাৰ বিভিন্ন শৈলীৰ প্ৰতি অৱগত কৰোৱাই আজি প্ৰাচী পত্ৰিকা উন্মোচন মূল উদ্দেশ্য বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম ৰাজবংশীয়ে সাংবাদিকক জনায়। ২০২৪ চনৰ ১ আগষ্ট তাৰিখে মই ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে বিদ্যালয়ত যোগদান কৰিছিলোঁ। আমাৰ বিদ্যালয়খনত বহুত দূৰ দূৰণিয়া ছাত্ৰ ছাত্ৰী, ভিতৰুৱা গাঁৱৰ পৰা ছোৱালীসকল আহে। তেওঁলোকে ইমান আগবঢ়া নহয়, মানসিকভাৱেও তেওঁলোকে ইমান উৎকৰ্ষণ নাই তেওঁলোকৰ। গতিকে মই প্ৰথম দিনাখনেই যেতিয়া যোগদান কৰিছিলোঁ তেতিয়াই তেওঁলোকক কৈছিলোঁ, ষ্টাফৰ মিটিং পাতি যে কৈছিলোঁ যে আমি প্ৰত্যেকটো ৰুমৰ সন্মুখত এখন প্ৰাচী পত্ৰিকা থাকিব লাগে, য'ত তেওঁলোকে ছাত্ৰীসকলে যি লিখে, এটা শব্দ দুটা শব্দ যি লিখক, তেওঁলোকৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিব পৰাকৈ কিবা এটা লিখক। সেইটোতেই তাৰপিছতেই তেওঁলোকে তাৰ পৰাই তেওঁলোকৰ কবিতা হ'ব, গল্প হ'ব, শেষলৈ উপন্যাস হ'ব। সেইটো উদ্দেশ্য ৰাখিয়েই মই শিক্ষক শিক্ষয়িত্ৰীক কৈছিলোঁ যে আপোনালোকে এখন প্ৰাচী পত্ৰিকা নিজৰ সন্মুখত বনাবলৈ চেষ্টা কৰক আৰু সেইখন ৫ ছেপ্টেম্বৰ দিনাখন উন্মোচন হ'ব। আৰু সেইকাৰণে অভিলেখ সংখ্যক, মই গম নাপাওঁ যে আগতে ক'ৰবাত বিদ্যালয়ত হৈছেনে নাই, হয়তো অসমৰ ক'ৰবাত বিদ্যালয়ত হৈছেনে নাই, জিলাখনৰ ভিতৰত হৈছেনে, মই অভিলেখ সংখ্যক বুলিয়েই ভাবিছোঁ যে আজি ১৮খন প্ৰাচী পত্ৰিকা আমাৰ উন্মোচন হৈছে। প্ৰত্যেকটো ক্লাছৰ প্ৰত্যেকটো ছেকশ্যনৰ এখনকৈ প্ৰাচী পত্ৰিকা উন্মোচন হৈছে। তাত টুৰিজিম এণ্ড হস্পিটেলিটি আছে, সংস্কৃত বিভাগৰ হৈছে, NCCৰ হৈছে, NCCৰ 2খন প্ৰাচী পত্ৰিকা উন্মোচন হৈছে। ক্লাছ 6ৰ পৰা 10মান শ্ৰেণীলৈ দুখনকৈ হৈছে, এনেকৈ হৈছে। গতিকে তাত আমাৰ উন্মোচকসকল আমাৰ ঢেকিয়াজুলি বিদ্যুত সমাজ আহিছিল। ঢেকিয়াজুলি শাখা সাহিত্যৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ সভাপতিসকল তেওঁলোক আহিছিল। ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল আহিছিল। লগতে ঢেকিয়াজুলি লোকনায়ক অমীয়া কুমাৰ দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ডালিমা কাকতি আহিছিল। আৰু ডালিমা কাকতি এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী। তেওঁ যিখিনি কথা ক'লে প্ৰাচী পত্ৰিকাৰ ওপৰত বিভিন্ন সাৱলীল তেওঁ ভাষণ দিলে, বক্তব্য ৰাখিলে, তাৰ কাৰণে তেওঁক মই ধন্যবাদ জনাইছোঁ। আৰু ছাত্ৰীসকল উপকৃত হৈছে। লগতে আমাৰ মাজত আহিছে মোৰ ভাতৃপ্ৰতিম কল্পজ্যোতি নাথ দেৱ সাংবাদিক আহিছে। তেওঁ এটা সময়ত দৰং কলেজৰ ২০০৫ বৰ্ষত তেওঁৰ নেতৃত্বতে যি প্ৰাচী পত্ৰিকা হৈছিল সেইখন শ্ৰেষ্ঠতম প্ৰাচী পত্ৰিকা হৈছিল। আৰু তেওঁ আহি পেলাই আমাক দুই এটা উপদেশ দিলে যে ভৱিষ্যতৰ দিনবিলাকত তেওঁ সহায় সহযোগ কৰি পেলাই আমাৰ বিদ্যালয়খনে যাতে এখন উত্তৰণত জিলাখনৰ লগত নহ'লে অসমৰ ভিতৰত এখন উচ্চ পৰ্যায়ৰ বিদ্যালয় পৰিণত হয়, তাৰ বাবে তেওঁ সহায় সহযোগ কৰিম বুলি আমাক কথা দিছে। আনহাতে শোণিতপুৰ AGP কাৰ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয়। এই দিৱসত বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু কেন্দ্ৰীয় উপসভাপতি অপূৰ্ব ভট্টাচাৰ্য উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ কেওটক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে জিলা কংগ্ৰেছ সমিতিয়েও আজি গুৰু প্ৰণাম কাৰ্যসূচী হাতত লৈ পুৱাতে দৰং আৰু তেজপুৰ কলেজৰ অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়া আৰু ডক্টৰ জ্যোতিকমল হাজৰিকাক এখনিকৈ গামোচা আৰু মানপত্ৰই বিষয়ববীয়াসকলে প্ৰদান কৰি শ্ৰদ্ধা জনায়। আজি পবিত্ৰ শিক্ষক দিৱস। দেশৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি, দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি, এগৰাকী মহান শিক্ষাবিদ, দাৰ্শনিক, পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আজি এই জন্মদিনটো তেখেতৰ ইচ্ছা অনুসৰিয়ে দেশৰ শিক্ষক সমাজক সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁলোকৰ জীৱনজোৰা অৱদান আৰু ত্যাগক মূল্যাংকন কৰাৰ বাবে এই শিক্ষক দিৱসৰ আয়োজন কৰি অহা হৈছে। আৰু আজি তেজপুৰত অসম গণ পৰিষদৰ ভাতৃ সংগঠন ছাত্ৰ পৰিষদৰ দ্বাৰা ৫গৰাকীকৈ কৃতি শিক্ষকক আমন্ত্ৰণ জনাই এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হ'ল। আৰু এই সুযোগতে ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়ালৈকো আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।